গৰিমা, মই জুবিনে কৈছোঁ। তুমি এনেদৰে কান্দি কাটি নাথাকিবাচোন। মই বৰ বেয়া দেখোঁ তোমাক এনেকুৱা ৰূপত। মোৰ স্বাৰ্থৰ কৰ্মখিনি সুকলমে পাৰ হৈ যোৱাৰ পিছত পাৰিলে তুমি সেই বগা সাজযোৰ সলনি কৰি মোৰ ভাল লগা ধৰণেৰে থাকিবলৈ ল'বা। এই বগা সাজযোৰত তোমাক একেবাৰেই ভাল লগা নাই, বুজিছা? তুমি ইমান সোনকালে এই সাজযোৰ পিন্ধাৰ একদমেই সময় হোৱা নাছিল। কিন্তু নিষ্ঠুৰ নিয়তিয়ে তোমাক বাধ্য কৰি ৰাখিছে এই বগা সাজযোৰ পৰিধান কৰিবলৈ। তুমি যদি পিন্ধিম বুলি ভাবিছাই, তেন্তে ৬০ বছৰৰ পিছত পিন্ধিবাচোন। তেতিয়া মই অলপো আপত্তি নকৰোঁ। তুমি পিছে মোৰ নামৰ সেন্দুৰকণ ল'বলৈ কেতিয়াও নাপাহৰিবা। তোমাক যদি সমাজে কিবা প্ৰশ্ন কৰে, কৰিবলৈ দিবা। সমাজক কৈ দিবা যে এয়া জুবিনৰ আদেশ। সমাজৰ মানুহে অন্ততঃ বুজি উঠিব যে জুবিন মানেই বেলেগতকৈ বেলেগ। জুবিনৰ কাৰো লগতেই তুলনা নাই। তোমাৰ শিৰৰ সেন্দুৰখিনিয়েই সকলোকে প্ৰমাণ দিব যে জুবিন গাৰ্গ অমৰ। সমাজখনেনো তোমাক কিমান দিনলৈ প্ৰেৰণা যাচিবহি কোৱাচোন? এমাহ, দুমাহ, খুব বেছি এবছৰ। বাদ দিয়াহে, তুমি নিজৰ মতেই চলি থাকিবা সদায়। মোৰ স্মৃতিবোৰকে বুকুত বান্ধি লৈ সাহসেৰে জীয়াই থাকিবলৈ যত্ন কৰিবা। মোৰ মৃত্যুত অগণন জনতা আৱেগিক হৈ পৰিছে সঁচা। মোৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ আৰু মোক ন্যায় দিবলৈ তেওঁলোক উঠি পৰি লাগিছে সঁচা। কিন্তু কিমান দিনলৈ? মানুহৰ আদালতত মই ন্যায় লাভ কৰিম জানো? লাহে লাহে মানুহবোৰ আগৰ দৰেই যান্ত্ৰিকতাৰ মাজত হেৰাই পৰিব। এটা বছৰ বাগৰি যোৱাৰ পিছত ৰাইজে আকৌ এবাৰ মোক মনত পেলাব। কিন্তু সেইবাৰ তেওঁলোক অলপ কমকৈ আৱেগিক হ'ব। কাৰণ সময়ে তেওঁলোকক পৰিৱৰ্তন হ'বলৈ শিকাই দিব। এয়াই বাস্তৱ। অৱশ্যে এটা কথা ঠিক যে মোৰ চিৰসেউজ গানবোৰ মানুহৰ হৃদয়ত যুগ যুগ ধৰি বাজি থাকিব। গৰিমা, তুমি সদায় জাকত-জিলিকা হৈ থকাটো কামনা কৰিছিলোঁ মই। কিন্তু সিহঁতে মোক হত্যা কৰি তোমাক জীয়াই জীয়াই বহুত কষ্ট দিছে। তুমি যদি কেনেবাকৈ আইনী যুঁজখনত হাৰ মানিব লগা হয়, তেন্তে দুখ নকৰিবা। কলি যুগৰ সম্ভ্ৰান্ত আইনখন তেনেকুৱাই বুলি ধৰি ল'বা। পাৰিলে এবাৰ চিঞৰি চিঞৰি সকলোকে জনাই দিবা, ঘেণ্টা কাকো খাতিৰ নকৰোঁ মই। তোমাৰ বাৰু মনত আছেনে? এদিন মই তোমাক কৈছিলোঁ যে বাঘৰ পত্নী হৈছা যেতিয়া বাঘিনীৰ দৰেই থাকিবা। মোক পৰিকল্পিতভাৱে হত্যা কৰা সেই অসুৰবোৰক শাস্তি দিবৰ বাবে এতিয়া মোৰ লগত আছে এক অদৃশ্য শক্তি। সেই অদৃশ্য শক্তিৰ আইনখন বহুত ভয়ানক। কোনো মনুষ্যৰ প্ৰভাৱশালী শক্তিয়ে সেই অদৃশ্য শক্তিৰ লগত যুঁজ দিব নোৱাৰে। মোৰ হত্যাৰ লগত জড়িত কোনো সাৰি যাব নোৱাৰে। এদিন লাখ লাখ জনতাই দেখিবলৈ পাব সেই মহাপাপীবোৰে যন্ত্ৰণাদায়ক শাস্তি লাভ কৰাৰ দৃশ্য। গৰিমা, তুমি মাথো সেই অদৃশ্য শক্তিৰ ওপৰত বিশ্বাস ৰাখি সদায় তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিবা। তেওঁৰ আইনখনত বিচাৰ হওঁতে দুদিনমান পলম হ'ব পাৰে, কিন্তু তেওঁ ন্যায় দিয়াটো খাটাং। মোৰ স্মৃতিয়ে যদি তোমাক কেতিয়াবা বৰকৈ আমনি কৰে, তেতিয়া তুমি কি কৰিবা জানা?
জোনাক নিশা বাহিৰলৈ ওলাই আহি এবাৰ আকাশৰ জোনটোলৈ চাবা। তাতে তুমি মোৰ প্ৰতিচ্ছবি দেখিবলৈ পাবা। তুমি আকৌ নিজকে অকলশৰীয়া বুলি নাভাবিবা। মাজে মাজে মই ছায়া হৈ তোমাৰ কাষলৈ আহি থাকিম। তুমি নিদ্ৰাত থকা অৱস্থাত তোমাৰ গুলপীয়া দুকালত এটি চেঁচা স্পৰ্শ বোলাই থৈ যাম। তুমি চিন্তা কৰি নাথাকিবা। মই তোমাৰ আশে পাশে চিৰদিন থাকিম এক অদৃশ্য ৰূপত। মাথো তুমি দুখ কৰি নাথাকিবা। তুমি অলপ সাহসী হ'বলৈ শিকা। লগতে নিজৰ যত্ন ল'বলৈ নাপাহৰিবা। আৰু এটা কথা, তোমাৰ মুখৰ মিচিকীয়া হাঁহিটো কেতিয়াও ম্লান পৰিবলৈ নিদিবা। তুমি দেউতাহঁতৰ সাহস হৈ জীয়াই থাকিব লাগিব। তুমিয়েই যদি দুৰ্বল হৈ পৰা, তেন্তে মোৰ অবিহনে তেওঁলোকক কোনে সাহস দিব বাৰু কোৱাচোন? গৰিমা, শেষত তোমালৈ মোৰ এটি বিনম্ৰ অনুৰোধ। মই যেনেদৰে জীৱ-জন্তুবোৰক বহুত মৰম চেনেহ কৰিছিলোঁ, তুমিও সিহঁতক তেনেদৰেই মৰম চেনেহ কৰিবা। তুমি বাৰু জানানে, সিহঁতৰ ওচৰত মোৰ অশৰীৰ পুণ্য আত্মা সদায় দৃশ্যমান হৈ থাকে। সিহঁতে মাত্ৰ মুখেৰে প্ৰকাশ কৰিবহে নোৱাৰে, কিন্তু মোক সদায় দেখি থাকে আৰু মোৰ লগত সিহঁতি ধেমালিও কৰে। তুমি খালি সিহঁতক বহুত মৰম দিবা দেই। মই নাথাকিলেও তুমি সিহঁতৰ মাজতেই মোৰ উপস্থিতি অনুভৱ কৰিবলৈ পাবা। ইতি তোমাৰ মৰমৰ জুবিন।